Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে কেইটামান প্ৰশ্ন উত্তৰ। আৰু প্ৰশ্ন উত্তৰ কেইটা যদি কওঁতে কৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব। আৰু আপোনালোকে যদি শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে ৰচনা লিখিব বিচাৰে তেন্তে ডেসক্ৰিপচনত লিংক দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেন্তে বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। শ্ৰী শ্ৰী মাধৱদেৱ কোন আছিল? উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱ আছিল অসমৰ নৱবৈষ্ণৱ ভক্তি ধৰ্ম আন্দোলনৰ এগৰাকী গুৰি ধৰোঁতা। মাধৱদেৱ কোন ঠাইত জন্ম হৈছিল? উত্তৰ, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী নামৰ ঠাইত। শ্ৰী শ্ৰী মাধৱদেৱ কিমান চনত জন্ম হৈছিল? উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম 1489 চনত হৈছিল। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ, মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি। মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ, মাধৱদেৱৰ মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱ কাৰ প্ৰধান শিষ্য আছিল? উত্তৰ, মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল। শ্ৰী শ্ৰী মাধৱদেৱে সৰ্বমুঠ কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱে সৰ্বমুঠ 157টা বৰগীত ৰচনা কৰিছিল। মাধৱদেৱে ৰচনা কৰা গীতসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি? উত্তৰ, মাধৱদেৱে ৰচনা কৰা গীতসমূহক দুটা ভাগত ভগাব পাৰি, বৰগীত আৰু ভটিমা। মাধৱদেৱ কি আছিল? উত্তৰ, মাধৱদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ দৰেই ধৰ্ম প্ৰচাৰক আৰু বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেজৰে কমলাপতি বৰগীতটো কোনে ৰচনা কৰিছিল? উত্তৰ, তেজৰে কমলাপতি বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। শ্ৰী শ্ৰী মাধৱদেৱ জীৱনৰ প্ৰথম ছোৱাত কি ধৰ্মী আছিল? উত্তৰ, শ্ৰী শ্ৰী মাধৱদেৱ জীৱনৰ প্ৰথম ছোৱাত শাক্তধৰ্মী আছিল। গুৰুজনাই মাধৱদেৱক কি বুলি সম্বোধন কৰে? উত্তৰ, গুৰুজনাই মাধৱদেৱক বৰৰ পু বুলি সম্বোধন কৰে। মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ কি? উত্তৰ, মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ হ'ল বৰপেটা আৰু সুন্দৰী দিয়া। বৈষ্ণৱ ধৰ্মত শৰণ লোৱা আগতে মাধৱদেৱ কি লোক আছিল? উত্তৰ, বৈষ্ণৱ ধৰ্মত শৰণ লোৱা আগতে মাধৱদেৱ ঘোৰ শাক্ত লোক আছিল। মাধৱদেৱে ৰচনা কৰা ভটিমাসমূহ কি ভাষাত ৰচনা কৰা হৈছে? উত্তৰ, মাধৱদেৱে ৰচনা কৰা ভটিমাসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছে। মাধৱদেৱৰ শ্ৰেষ্ঠ কীৰ্তি কি? উত্তৰ, মাধৱদেৱৰ শ্ৰেষ্ঠ কীৰ্তি হ'ল নামঘোষা। মাধৱদেৱে ৰচনা কৰা ভটিমা কাক বোলে? উত্তৰ, ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে।
মাধৱদেৱে ৰচনা কৰা ভটিমা মূলতে কেই প্ৰকাৰ? উত্তৰ মাধৱদেৱে ৰচনা কৰা ভটিমা মূলতে 4 প্ৰকাৰ। মাধৱদেৱে ৰচনা কৰা অংকীয়া নাটৰ অৰ্থ কি? উত্তৰ মাধৱদেৱে ৰচনা কৰা অংকীয়া নাটৰ অৰ্থ হ'ল একাংকিকা নাটক। বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি যুগ বুলি কোৱা হয়? উত্তৰ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন যুগ বুলি কোৱা হয়।